যে যিসকলৰ মানে বছৰি ইনকাম 2 লাখতকৈ কম তেওঁলোকে ফ্ৰী অফ কষ্ট তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰী হ'ব তেওঁলোকৰ ফ্ৰী অফ কষ্ট তেওঁলোকৰ এডমিশ্যন হ'ব। কিন্তু কথাটো হৈছে যে 2 লাখতকৈ যদি 1 টকাও বাঢ়ি যায় তেওঁলোকৰ সেই পৰিয়ালবিলাকৰ কি হ'ব? প্ৰথম কথা হৈছে যে যিটো নামভৰ্তি মাচুল মহাবিদ্যালয়ৰ নামভৰ্তি মাচুলক লৈ এতিয়া আচলতে এটা বিতৰ্কৰ সৃষ্টি হৈছে। আমি ইতিমধ্যে হায়াৰ এডুকেশ্যনৰ গোটেই কথাখিনি অৱগত কৰিছোঁ। বিভিন্ন মহাবিদ্যালয়ৰ পৰা এই অভিযোগটো আহিছে যে 2023 বৰ্ষত ডিগ্ৰীত নামভৰ্তিৰ কাৰণে বা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ কাৰণে মাচুল আছিল সকলোবিলাক বিষয় সামৰি তাত টিউশ্যন ফিজ কোচন মনিৰ পৰা মহাবিদ্যালয়ৰ উন্নয়নৰ পৰা লাইব্ৰেৰী ফিজৰ পৰা সকলোবিলাক তাত আচলতে ইনক্লুড হৈ আছিল আৰু মুঠ ফিজৰ পৰিমাণ আছিল 4,690 টকা, যিটো এই মাহত নাৰায়ণপুৰৰ হস্তাক্ষৰিত এখন জাননী প্ৰকাশ পাইছে আৰু জাননীখনত ক'ত কিমান ফিজ ল'ব লিখা আছে, য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ নামত এটা পুঁজি সংগ্ৰহ কৰিছে ছাত্ৰ ছাত্ৰীৰ পৰা বিভিন্ন কাম কাজত ইলেক্ট্ৰিচিটি বিললৈকে ছাত্ৰ ছাত্ৰীৰ পৰা পুঁজি সংগ্ৰহ কৰি এইবাৰ সেই 2024 বৰ্ষত মহাবিদ্যালয়ৰ নামভৰ্তিৰ যিটো মূল্য সেই মূল্যটো হৈছেগৈ 8,680 টকা, অৰ্থাৎ 23 চনৰ তুলনাত দুগুণ বৃদ্ধি পাইছে মহাবিদ্যালয়ৰ নামভৰ্তিৰ যিটো মাচুল। যিসকল আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী সেইসকলৰ কথা আমি ক'বলগীয়া নাই, কিন্তু এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী আছে যিসকলক আমি মিডল ক্লাছ বুলি কওঁ বা মধ্য শ্ৰেণীৰ বুলি কওঁ, সেইসকলৰ ইনকাম লেভেল তেখেতসকলে বান্ধি দিয়াতকৈ কেইটকামান বেছি হোৱাৰ কাৰণে দুগুণ পইচা দি মহাবিদ্যালয়খনত পঢ়িবলগীয়া হৈছে, যিটো আটাইতকৈ আচলতে পৰিতাপৰ বিষয় হৈছে। আৰু এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মহাবিদ্যালয়ত BPLৰ নামত যিসকলে বিনামূলীয়াকৈ নামভৰ্তি কৰে অসমৰ প্ৰায় 90% মহাবিদ্যালয়ত এতিয়াও চৰকাৰে পাবলগীয়া ধনখিনি মোকলাই দিয়া নাই। আৰু যেতিয়া মোকলাই দিয়ে 60% ধন মোকলাই দিয়ে, যাৰ কাৰণে মহাবিদ্যালয়সমূহে নিজৰ যিসমূহ উন্নয়নমূলক কাম কাজ সেই কাম কাজসমূহ এতিয়া কৰিব নোৱাৰা হ'ল। আৰু ইয়াৰ লগে লগে মহাবিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণৰ খালী হৈ থকা যিসমূহ শিক্ষকৰ পদ সেই পদসমূহ আজিলৈকে সৃষ্টি কৰি তেখেতসকলে সম্পূৰ্ণ কৰিব পৰা নাই। বিভিন্ন বিভাগ আছে যিবিলাক বিভাগত 2015 চনৰ পৰা খালী হৈ আছে আৰু এবাৰ যেতিয়া পোষ্টৰ ভেকেঞ্চত যিখিনি ভেকেণ্ট হয় সেই ভেকেণ্টখিনি আজিলৈকে চৰকাৰে পূৰণ কৰি দিয়া নাই, যাৰ কাৰণে মহাবিদ্যালয়ৰ অধ্যক্ষ বা মহাবিদ্যালয় পৰিচালনা কমিটিয়ে কণ্ট্ৰেক্টুৱেলক ঠিকাভিত্তিক কিছুমান শিক্ষক নিয়োগ কৰিছে, যোগ্যতা সম্পন্ন শিক্ষকক নিয়োগ কৰি ল'ৰা ছোৱালীক পাঠদান দিছিল। আৰু সেই ল'ৰা ছোৱালীক ক'ৰ পৰা পইচা দিছিল, ল'ৰা ছোৱালীৰ এডমিশ্যনৰ যিটো ফিজ আহে তাৰ পৰা তেখেতসকলক কিছু পাৰিতোষিক দিছিল। কিন্তু এতিয়া বিনামূলীয়া হৈ যোৱাৰ পিছত 80% ছাত্ৰ ছাত্ৰীয়ে যেতিয়া মহাবিদ্যালয়খনত বিনামূলীয়াকৈ পঢ়ে, তাৰ উপৰি সেইসকল ছাত্ৰ ছাত্ৰীৰ বিনিময়ত চৰকাৰৰ পৰা পাবলগীয়া ধনটো যেতিয়া তেখেতসকলে এটা বছৰলৈকে নাপায়, এই কণ্ট্ৰেক্টচুৱেলত থকা শিক্ষকসকলক দৰমহা দিব নোৱাৰি তেখেতসকলক এৰি দিবলগীয়া হৈছে, গোটেই শৈক্ষিক পৰিৱেশটো ক্ষতি হৈছে। গতিকে আমি উচ্চ শিক্ষালৈ আমি এটা আহ্বান জনাইছোঁ, নাৰায়ণপুৰলৈ এটা আহ্বান জনাইছোঁ, কি ভিত্তিত এখন মহাবিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়খনৰ উন্নয়নৰ কাৰণে তেখেতসকলে পইচা দিব লাগিব। হিতাধিকাৰী যদি সৃষ্টি কৰিব পাৰে, মানুহক যদি মাহে মাহে বিনামূলীয়া চাউল দিব পাৰে, 1250 টকাকৈ যদি অৰুণোদয় দিব পাৰে, বিভিন্ন আঁচনিত যদি পইচা দিব পাৰে, প্ৰজ্ঞা ভাৰতীত যদি পইচা দিব পাৰে, স্কুটি দিব পাৰে, বাইক দিব পাৰে, সকলো যদি দিবই পাৰে বিনামূলীয়াকৈ ভোটৰ স্বাৰ্থত, তেনেহ'লে আটাইতকৈ প্ৰয়োজনীয় যিটো মৌলিক অধিকাৰ সেইটো হৈছে আমাৰ শিক্ষা। এই শিক্ষাটোৰ ক্ষেত্ৰত চৰকাৰ আচলতে ইমান অৱহেলা কিয়, সেই প্ৰশ্নটো আমি কৰিব বিচাৰিছোঁ। আৰু ৰণোজ পেগু ডাঙৰীয়াই আচলতে গোটেই শিক্ষা বিভাগটো চলোৱাত ব্যৰ্থ হৈছে। তেখেতে শেহতীয়া যিটো ষ্টেটমেণ্ট, দেশ চলাবলৈ হ'লে মদৰ দাম বৃদ্ধি কৰিব লাগিব বুলি কোৱা এগৰাকী ব্যক্তিয়ে শিক্ষা বিভাগটো কোনো কাৰণত চলাব নোৱাৰে। এই শিক্ষা বিভাগটো অধপতনে যোৱাত এইগৰাকী শিক্ষামন্ত্ৰীৰ আচলতে মূল ভূমিকা আছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও চকু মুদি কি কাৰণে শিক্ষামন্ত্ৰীগৰাকীৰ চকীখন আচলতে গজাল মাৰি স্থায়ী কৰিছে সেই প্ৰশ্নটো আমি কৰিব বিচাৰিছোঁ। তেওঁ বিভাগ এটা চলাব নোৱাৰিলে মন্ত্ৰী সলনি কৰে, কিন্তু শিক্ষা বিভাগটো গেলি পচি মূৰ পোৱাৰ পিছতো তেখেতে শিক্ষা বিভাগটো সলনি কৰা নাই, ৰণোজ পেগুৰ হাততে দিছে। আৰু যদি বেছিদিন থাকিবলগীয়া হয় এই শিক্ষা বিভাগটো কিন্তু অধপতনে যাব, সেইটো ধ্ৰুৱ। আৰু গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি যিবিলাক কেলেংকাৰীৰ কথা এতিয়া আহিছে মাৰ্কশ্বিট চিণ্ডিকেটকে, সেই কথা বতৰাবিলাকতো আছে। গতিকে শিক্ষা বিভাগটোত চলি থকা এই কথা বতৰাবিলাক অতি শীঘ্ৰে শুধৰণি কৰিবৰ কাৰণে আহ্বান জনালোঁ। আৰু বিশেষকৈ যি দুগুণ মূল্যত ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে নামভৰ্তি কৰিছে সেই মাচুল কিন্তু অতি শীঘ্ৰে ঘূৰাই পাব লাগিব। আৰু অনাৱশ্যকীয় যিবিলাক মাচুল সংগ্ৰহ কৰিছে, যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত মাচুল সংগ্ৰহ কৰিছে, আন ক্ষেত্ৰত মাচুল সংগ্ৰহ কৰিছে, সেইবিলাক ছাত্ৰ ছাত্ৰীক কেতিয়াও দিবলগীয়া বিষয় নহয়। গতিকে তেখেতসকলে নিজৰ প্ৰাপ্য পাব লাগিব, মাচুল ঘূৰাই দিব লাগিব। এয়া ছাত্ৰ সন্থাৰ স্পষ্ট আহ্বান।